বাংলাদেশত ক্ষমা খুজিলে মৃত্যুদণ্ড দিয়া হয় আৰু আমাৰ অসমত ক্ষমা খুজিলে কি দিব লাগে ৰাইজে কমেণ্ট কৰি জনাব। এই যিজনী গেডি বাংলাদেশৰ গেডি এইজনীয়ে আমাৰ গুৰুজনাৰ জন্মস্থান পবিত্ৰ স্থানত এনেকুৱা এটা ৰিলছ বনাইছে, মানে এনেকুৱা এটা নাচ দিছে কোনো পধ্যে গ্ৰহণযোগ্য নহয়। আৰু তাই ৰিলছটো বনাই তাৰপিছত কি কৈছে শুনকচোন বাৰু। মই জনা নাছিলো এইটো আমাৰ গুৰুজনৰ জন্মস্থানৰ জেগা বুলি আছিলে বুলি। শুনিলে ৰাইজ কি ক'লে? অসমতে থাকি অসমৰ হাৱা পানী খাই অসমীয়া বুলি পৰিচয় দি আৰু কৈছে সেই ঠাইডোখৰ আমাৰ গুৰুজনাৰ জন্মস্থান বুলি তাই গম পোৱা নাছিলে। এতিয়া মই যদি কওঁ তাই এজনী বাংলাদেশী মিয়া মাইকী বুলি, তেতিয়া মোক বহুতে এতিয়া গালি দিব, কিন্তু মোৰ মতলব নাই, সঁচা কথাটো কমেই। তই সঁচাকৈ এজনী বাংলাদেশৰ মাইকী হয়, তই বাংলাদেশৰ নাগৰিক হয়। কাৰণ বটদ্ৰৱা এই ঠাইডোখৰ হৈছে আমাৰ গুৰুজনাৰ জন্মস্থান, সকলোৱে জানে, গোটেই পৃথিৱীৰ মানুহে জানে। তো তই কেনেকৈ গম পোৱা নাছিলি? তোৰ যদি অৰিজিনেল ঘৰ নগাঁৱত হয় বা অসমত হয়, তই কেনেকৈ গম পোৱা নাছিলি সেই ঠাইডোখৰ যে আমাৰ গুৰুজনাৰ জন্মস্থান বুলি? আচলতে তই অসমীয়াও নহয়, তই অসমৰো নহয়, তই হৈছ বাংলাদেশৰ পৰা অহা, বেআইনীভাৱে অহা, কাটা তাৰৰ তলেৰে পাৰ হৈ অহা এজনী বাংলাদেশী মিয়া মাইকী, বুজিলি? আৰু নেক্সট টাইম এইবিলাক যাতে ভুল কাম নকৰ। আৰু চৰকাৰকো অনুৰোধ জনাইছোঁ যে ইয়াক জেলৰ ভাত খুৱাব লাগে এসাঁজ, তো বাকী ৰাইজলৈও আহ্বান জনাইছোঁ, আমাৰ সেই গুৰুজনাৰ জন্মস্থান ঠাইডোখৰত গৈ, সেই পবিত্ৰ স্থানলৈ গৈ এনেকুৱা যাতে ভুল কাম নকৰে কোনো, এই কথাটো কিন্তু মনত থ'ব। ধন্যবাদ।